हेलो बंधुसकल आज मैं आपनलोকৰ মাজত আকৌ নতুন এটা ভিডিও লৈ আহিলোঁ। ভিডিওটো হ'ল মাইক্ৰোটেক ইনভাৰ্টাৰ ৰিপেয়াৰ কেনেকৈ কৰে আজি আপোনালোকক মই দেখাম। যদি চেনেলত নতুন থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো বজাই দিব আৰু নতুন নতুন ভিডিও পাব পাৰে। যদি ফেচবুকত চাইছে তেতিয়াহ'লে ফেচবুক চেনেলটো ফলো কৰি লাইক এটা কৰি দিব। আজি মই এতিয়া চাওক এইটো চাওক এইটো মোৰ তাত মাইক্ৰোটেক 860 वाट তাৰ মডেলটো হ'ল 860EB। এইটো চাওক মাইক্ৰোটেক হয়। মই এইটো আজি ৰিপেয়াৰ কৰি আপোনালোকক দেখুৱাম। মই নটখিনি খুলি ৰাখিছোঁ আগতে আপোনালোকক দেখুৱাবৰ কাৰণে। এইটো চাওক ভিতৰত লেতেৰা হৈ আছে আৰু এই দুটা হ'ল বেটাৰী কেবল আৰু এইটো হ'ল পাৱাৰ কেবল। এইটো সব পুৰণা হয়। মই প্ৰথমে এইখিনি অলপ চাফা কৰি ল'ম। চাফা কৰি আপোনালোকে দেখোন চাওক কি লেতেৰা। বহুত লেতেৰা হৈ আছে। চাওক এতিয়া মই প্ৰথমে বেটাৰী কানেকশ্যনটো দি ল'ম। এইটো বেটাৰী মই সৰু বেটাৰী লগাম। এইফালে লগাইছোঁ। এইটো 12 ভোল্ট 7 এম্পিয়াৰ বেটাৰী হয়। মই এইটোতে চেক কৰিম। এইটো প্লাছ লগাম আৰু মাইনাছত মাইনাছ। এইটো সব ইনভাৰ্টাৰ। এইটো চাওক ল' বেটাৰী দেখুৱাইছে। এইটো কি প্ৰব্লেম, ইয়াৰ ভিতৰত কি আছে বা নাজানো। কালি যোনে দিলে তেখেত ক'লে যে চেক কৰি ধুনীয়াকৈ চাব লাগে কি প্ৰব্লেম দি আছে। বেটাৰী ল' দেখুৱাইছে, চুইচটো কাম কৰা নাই। তাৰপিছত এয়া চাওক চুইচৰ কেবল খোলা আছে। চুইচৰ তাৰটো এই ইয়াত লগাব লাগিব। এই ইয়াত আপোনালোকে অলপ চেফকৈ কৰিব কামখিনি। এইটো চাওক চুইচ কাম কৰিছে। এতিয়া মই এতিয়া পাৱাৰ দি চাম। ইয়াত চাৰ্জিং দেখুৱাইছে। এইটো চাওক মেইন লাইন দেখুৱাইছে। এইটো মেইন ইণ্ডিকেটাৰ, কিন্তু ইয়াত কিবা এটা হৈ আছে। চব লাইন হেৰি হৈ যায়। মই এইটো চিৰিজত লগাব লাগিব। মই চিৰিজ লাইনত লগাইছোঁ চেক কৰিবৰ কাৰণে। এতিয়া চাওক মেইনটো পাই আছে। এইটো মেইন বেটাৰী চাৰ্জিং দেখুৱাই আছে, কিন্তু ল' বেটাৰী দেখুৱায়। চিৰিজত লগাইছোঁ এতিয়া ডিষ্টাৰ্ব দিয়া নাই। যদি মেইনত লগাওঁ চাব কিবা এটা হেৰি কৰে। এইটো চাওক লাইনটো আপ ডাউন কৰে, ঘৰৰ লাইনটো অসুবিধা দিয়ে। এইটো ক'ৰবাত শ্বৰ্ট হৈ আছে। এই ট্ৰান্সফৰ্মাৰ শ্বৰ্ট হৈ আছে চাগে। ইয়াত চাব লাগিব, নহ'লেতো এনেকুৱা হ'ব নালাগে। এইখিনি সব ঠিকে আছে। এই ট্ৰান্সফৰ্মাৰটো
এইটো শর্ট হৈ আছে ইয়াতে মই মেইনটো অফ কৰি বেটাৰীটো ডিসকানেক্ট কৰি লম কৰি লৈ এইটো চাম ইয়াত স্পাৰ্ক কৰিছিল খৰু এটা ইয়াতে কিবা আছে চাগে বহুত হার্ড হয় বস্তুটো প্রবলেমটো ইয়াতে আছে মই তার সময় এইটো খুলি দিম ইয়াত চাওক এইটো খুলিলেহে গম পাম কি প্ৰবলেম আছে ইয়াত এইটো চাওক ইয়াত বেন্ডিংটো টাচ হৈছিল ইয়াৰ লগত এইটো বেন্ডিংটো ইয়াৰ লগত টাচ হৈছিল টাচ হৈ স্পাৰ্ক কৰিছে সেইটো কাৰণে আপ ডাউন কৰি আছিল ভল্টেজটো আৰু ইয়াত স্পটো হৈছে জ্বলা জ্বলা লাগিছে এইটো চাওক এইটো ইয়াত আপোনালোকে হয়তো ক্যামেৰাত ভালকে দেখি নাপাব কিন্তু প্ৰবলেমটো ইয়াতে এই কাৰণে এনেকুৱা হৈছে এইটোৱে হয় এইটোৱে প্ৰবলেম লাইনটো এইকাৰণে আপ ডাউন কৰে শর্ট হৈ যায় ইয়াত ধুনীয়াকৈ বানিশ কৰি দিব লাগিব বানিশ কৰি দিলে তাৰটো কাট খোৱা নাই কিন্তু ওপৰৰ লেয়াৰটো যোনটো থাকে কপাৰৰ সেই লেয়াৰটো অসুবিধা দিছে লেয়াৰটো কাট খাই গ'ল এইকাৰণে ইয়াত বানিশ কৰি দিলে এইটো চলি যাব ধুনীয়াকৈ মই আকৌ এবাৰ দিম কাৰেণ্টটো এইটো চাব বেটাৰী ল দেখুৱাইছে কিন্তু মেইনটো দিম এইটো চাওক ধুনীয়াকৈ চলি আছে বেটাৰীটো সৰু যে সেইকাৰণে ল দেখুৱাই দিয়ে ডাঙৰ বেটাৰী হ'লে ল নেদেখুৱাই এইটো চাওক ইয়াত ইউপিএছটো জ্বলে সেইটো ইউপিএছ লগতে বেটাৰী ল লাইন গুচি গ'ল এইকাৰণে তেনেকুৱা দেখুৱাইছে
মোটামুটি সব ঠিক আছে, খালি অকল ইয়াতেই প্ৰব্লেমটো। এইটো যদি মই বানিছ কৰি দিওঁ এইটো ঠিক হৈ যাব। আজি ইমানতে ভিডিঅ'টো। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে।